वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरमर छात्र छात्री आज मैं आलोचना करिम तुम्हालोकर साइंसर जो कम्पार्टमेंटल एग्जाम होबो সেই एग्जामत केनेकुवा धৰণৰ क्वेश्चन तुम्हालोकर এই कम्पार्टमेंटल एग्जामत আহিব পাৰে मरमर छात्र छात्री তোমালোকক জনাবলৈ পাই সুখী হৈছো মোৰ যিসকল অফলাইন ষ্টুডেন্ট আছিল সেই অফলাইন বেটছৰ পৰা ম্যাক্সিমাম ষ্টুডেন্টই তোমাৰ সায়েন্স আৰু ম্যাথছ দুটাতে লেটাৰ মাৰ্ক পাইছে তাৰে লগতে যিসকল অনলাইন বেচ আছিল অৰ্থাৎ যিসকল মোৰ সাবস্ক্ৰাইবাৰ আছে বা মই যিসকলক অনলাইন পঢ়াইছিলো তাৰে পৰা তোমাৰ ম্যাক্সিমাম ষ্টুডেন্টে সায়েন্স আৰু ম্যাথছত তোমাৰ লেটাৰ মাৰ্ক পাইছে কি জানিবা তোমালোকে মোৰ চেনেলটো আগতে বিচাৰি পোৱাই নাছিলা যেহেতু তোমালোকে এতিয়া বিচাৰি পাইছা গতিকে তোমালোকে আজিয়ে মেম্বাৰশ্বিপ লৈ লোৱা তোমালোকৰ সায়েন্সৰ চেপ্টাৰ ওয়াইজ গোটেইখিনি আনসাৰ তোমালোকক মই প্ৰভাইড কৰিম যিবোৰ তোমালোকে প্ৰেক্টিস কৰিলে তোমালোকৰ 99% কোৱেশ্চন কমন আহিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এবছৰ তোমাৰ মেট্ৰিক যেটো মেইন পৰীক্ষা হৈছে সেই পৰীক্ষাত 99% কোৱেশ্চন মোৰ চেনেলৰ পৰা কমন পৰিছে যদি তোমালোকৰ বিলিভ নহয় তোমালোকে প্লেলিষ্ট চেক কৰা আৰু কমিউনিটি পোষ্টত মই মাৰ্কশিটবোৰ আপলোড কৰি থৈছো তোমালোকে সেইবোৰ চেক আউট কৰিব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি যিকেইটা কোৱেশ্চন আলোচনা কৰিম সেই কোৱেশ্চন কেইটা তোমালোকে আজিয়ে প্ৰেক্টিস কৰিবা আৰু ইয়াৰ যদি সলিউশনৰ পিডিএফ ফাইল লাগে তোমালোকে সলিউশনৰ পিডিএফ ফাইল পাই যাবা WhatsApp গ্ৰুপত জয়েন হোৱা মেম্বাৰশ্বিপ লৈ লোৱা তাৰ পিছত তোমালোকক মই WhatsApp গ্ৰুপত জয়েন কৰাই দিম আৰু তাতে তোমালোকে পিডিএফ ফাইলবোৰ পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰম্ভ কৰিছো আজিৰ ভিডিঅটো এতে চোৱা কি কৈছে এটা পদাৰ্থ 100 দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় পদাৰ্থ 100 নাম আৰু সংকেত কি হ'ব পানীৰ সৈতে পদাৰ্থ 100 কৰা বিক্ৰিয়াটো লিখা তোমালোকে এইবোৰৰ এনসার যদি ওলাব পাৰা ওলাই তোমালোকে এতিয়াই প্ৰেক্টিস কৰা আৰু যদি ওলাব নোৱাৰা তেতিয়াহলে তোমালোকে মেম্বাৰশ্বিপ লৈ লোৱা তোমালোকক প্ৰত্যেকটো চেপ্টাৰ ওয়াইজ ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকক মই প্ৰভাইড কৰিম ইয়াৰ পিছত চোৱা সন্তুলনৰ ওপৰতো তোমালোকৰ এবাৰ কোৱেশ্চন এটা আহিব এটো চা এই দুটা তুমি কি কৰিব লাগে সন্তুলন কৰিব লাগে কেনেকৈ সন্তুলন কৰিব লাগে এটো জানিবলৈ হলে তোমালোকে মেম্বাৰশ্বিপ লৈ লোৱা ইয়াৰ পিছত এসিড এটা লঘু কৰোতে পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এসিডত যোগ কৰিবলৈ কোৱা নহয় কিয় এটো চা এটো ইনসাইড কোৱেশ্চন হয় তো তোমালোকে প্ৰথমতে কি কৰিবা সায়েন্সৰ চেপ্টাৰসমূহ ৰিডিং কৰা চেপ্টাৰসমূহ ৰিডিং কৰিলে তোমাৰ 90% তোমালোকৰ তাতেই ক্লিয়াৰ হৈ যাব যদি তোমালোকে চেপ্টাৰ ৰিডিং কৰি যদি বুজি পোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই বাৰম্বাৰ কৈ আছো মোৰ চেনেলৰ পৰা ম্যাক্সিমাম ষ্টুডেন্টে সায়েন্স আৰু ম্যাথছত লেটাৰ মাৰ্ক পাইছে তোমালোকে যদি মোৰ চেনেলটো আগতে পোৱা নাছিলা কিন্তু এতিয়াতো পাইছা তোমালোকে মনত এটা জেদ বান্ধি লোৱা তোমালোকৰ এক্সাম এটা বেয়া হল তোমালোকৰ মনত জেদ নাই নেকি জেদ লৈ লোৱাচোন তোমালোকৰ এনেকুৱা হ'ব লাগিব যে তোমালোকে 45 ৰ ভিতৰত 45 মাৰ্কে অপটেইন কৰিব লাগিব এনেকুৱা জেদি হ'ব লাগিব কমিটেড হ'ব লাগিব আৰু তুমি যেহেতু তুমি কষ্ট কৰা নাই সেই কাৰণে তোমাৰ ৰিজাল্ট বেয়া হৈছে আৰু তুমি এতিয়া যদি কষ্ট নকৰা যেহেতু তোমাৰ হাতত আৰু মোটামুটি 1 মাহ মান সময় আছে এই 1 মাহ মান সময়ত বা 1 মাহৰ বেছিও আছে তো এই সময়খিনি তোমালোকে যদি ভালদৰে ইউটিলাইজ কৰা হেতু গ্যাৰান্টি মই দিছো মোৰ মতে যদি তোমালোকে ষ্টাডি কৰা 45 ৰ ভিতৰত তোমালোকে 45 মাৰ্কে পাবা এটোৰ দায়িত্ব মই ললো কিন্তু মই যিখিনি তোমালোকক মই প্ৰভাইড কৰিম গোটেইখিনি তোমালোকে লগে লগে ক্লিয়াৰ কৰিব লাগিব যদি তোমালোকে ক্লিয়াৰ কৰিব পাৰা ডেফিনেটলি তোমালোকে 45 ৰ ভিতৰত 45 মাৰ্কে পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত চোৱা এই কোৱেশ্চনটো চোৱা এতে ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰিলে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম কি ক্লোৰিন আৰু যৌগটোৰ মাজৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা এটো তোমালোকৰ কিতাপৰ যিবোৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন আছে তাৰ পৰা দিছে অনুশীলনী নহয় প্ৰশ্নাৱলীৰ হয় উভধৰ্মী অক্সাইড কাক বোলে দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া এটো তোমাৰ এক্সাৰসাইজৰ কোৱেশ্চন হয় ইয়াৰ পিছত চোৱা এটো তোমাৰ তলৰ যৌগ দুটাৰ নাম লিখা চোৱা নমিনক্লেচাৰ এই নমিনক্লেচাৰ কেনেকৈ কৰা হয় এইখিনিৰ ওপৰতো তোমালোকৰ কোৱেশ্চন হ'ব পাৰে তো কেনেদৰে নামকৰণ কৰা হয় ৰাসায়নিক যৌগসমূহৰ সেইবোৰ তোমালোকে পাই যাবা তোমালোকে মেম্বাৰশ্বিপ লৈ লোৱা এটা মৌলৰ পাৰমাণবিক সংখ্যা 20 মৌলটোৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব ইলেক্ট্ৰনীয় বিন্যাস কেনেদৰে লিখা হয় এই বিষয়ে আলোচনা কৰা হ'ব মৌলটো ধাতু নে অধাতু হ'ব ধাতু আৰু অধাতু আমি ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা কেনেদৰে চিনাক্তকৰণ কৰিব পাৰো ইয়াৰ লগত এটা ৰিলেচন আছে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তৰ কেনেকৈ পাচন হয় আয়োডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক হয় বহুত ইম্পৰ্টেন্ট হয় এইবোৰ কোৱেশ্চন তোমালোকে এতিয়াই এইবোৰ কি কৰা প্ৰেক্টিস কৰা চেপ্টাৰ ৰিডিং কৰা তাৰ পিছত তোমাৰ ভিতৰৰ যিকেইটা কোৱেশ্চন আছে সেইকেইটা তোমালোকে প্ৰেক্টিস কৰা ইয়াৰ পৰা চাই প্ৰজনন প্ৰক্ৰিয়া অংশ হিচাপে ডিএনএ প্ৰতিলিপিকৰণ কিয় আৱশ্যক হয় মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কেনেদৰে কৰা হয় বহুত ইম্পৰ্টেন্ট হয় সো মানুহৰ যেটো সন্তানৰ লিংগ নিৰ্ধাৰণ কৰা হয় হেতুৰ এটো এই কোৱেশ্চনটো তোমাৰ বেলেগ ধৰণেও হ'ব পাৰে কেনেকুৱা ধৰণৰ হ'ব পাৰে যে তোমাৰ সন্তানৰ লিংগ নিৰ্ধাৰণৰ ক্ষেত্ৰত সদায় পুৰুষ দায়ী কিয়
এনেকুৱা কুৱেশ্যন হয় সন্তানৰ লিংগ নিৰ্ধাৰণৰ বাবে সদায় পুৰুষ দায়ী বা পিতৃ দায়ী কিহৰ কাৰণে বা তুমি মতামত আগবঢ়োৱা এনেকুৱা ধৰণৰ কুৱেশ্যন হয় তো যদি সেই কুৱেশ্যন আহে আৰু এই কুৱেশ্যন আহে এনসাৰ তোমাৰ সেম টু সেম আহিব 100% এনসাৰ তোমাৰ কি আহিব সেম হ'ব কেৱল তোমাৰ কুৱেশ্যনটো মানে সুধাৰ কি আছে ডিফাৰেন্স আছে ইয়াৰ পিছত চোৱা যদি এখন অৱতল দৰ্পণৰ সন্মুখত মিৰু আৰু ফকাছৰ মাজত এটা লক্ষ্যবস্তু ৰখা হয় তেন্তে প্ৰতিবিম্ব কত গঠন হ'ব এইটো তুমি ৰশ্মি চিত্ৰ অংকন কৰিব লাগে ইয়াৰ পিছত চোৱা হাইপাৰ মেট্ৰোপিয়া বা দৃষ্টিগ্ৰস্ততাৰ মূল কাৰণ কি ইয়াক কেনেদৰে প্ৰকাশ কৰিবা ইয়াতে তোমাৰ প্ৰকাৰ আছে কেনেদৰে এইটো তুমি ঠিক কৰিবা হেতু ইয়াৰ পিছত চোৱা এটা বৈদ্যুতিক বাল্বৰ তাৰডাল 10 মিনিট সময়ত 0.5 এম্পিয়াৰ প্ৰবাহ লয় বৰ্তনীত চালিত বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা এতিয়া চোৱা তোমালোকৰ যিটো বিদ্যুৎ চেপ্টাৰ আছে বিদ্যুৎ চেপ্টাৰৰ পৰাতো তোমালোকৰ 3 পৰা 5 মাৰ্কটো তোমালোকৰ অংক আহিব সেই অংককেইটা তোমালোকে যদি ভালদৰে প্ৰেক্টিছ কৰা তেতিয়াহ'লে তোমালোকে ডেফিনেটলি পাবা বহুত ইজি অংক হয় মই তোমালোকক প্ৰেক্টিছ কৰাম তোমালোকে মেম্বাৰশ্বিপ লৈ লোৱা তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'লে তাতে তোমালোকে ভিডিঅ' পাবা লগতে তোমালোকে PDF ফাইলো পাই যাবা দুডাল চম্বক বলৰেখাই পৰস্পৰ কিয় কটাকটি কৰিব নোৱাৰে এইটো তোমাৰ ইনসাইড কুৱেশ্যন হয় সৌৰ চোলাৰ ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি বৃহৎ নদীবান্ধ নিৰ্মাণত উদ্ভৱ হোৱা যিকোনো দুটা সমস্যাৰ লিখা সোডিয়াম মেগনেছিয়াম আৰু আইৰনে পানীৰ সৈতে বিক্ৰিয়া কেনেদৰে কৰে প্ৰত্যেকৰে ৰাসায়নিক সমীকৰণ লিখা বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত চোৱা এটো হোৱাট আৰ দ্য আয়ন প্ৰেজেন্ট ইন সোডিয়াম অক্সাইড কম্পাউণ্ড হোৱাই ডু আয়নিক কম্পাউণ্ড হেভ হাই মেল্টিং পইণ্ট সোডিয়াম অক্সাইড যৌগটোত কি কি আয়ন আছে আয়ন যৌগৰ গলনাংক কিয় বেছি হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক চোৱা তোমাৰ সোডিয়াম অক্সাইড তাৰপিছত মেগনেছিয়াম অক্সাইড সোডিয়াম ক্লৰাইড তাৰপিছত তোমাৰ আছে মেগনেছিয়াম ক্লৰাইড এইবোৰৰ যিটো ইলেক্ট্ৰন স্থানান্তৰণৰ যিবোৰ গঠন আছে ইলেক্ট্ৰন স্থানান্তৰণৰ গঠন তাৰে ওপৰত কুৱেশ্যন আহে আৰু এইটোৰ ওপৰত মই অলৰেডি ভিডিঅ' এটা বনাই থৈছোঁ সেইটো তোমালোকে ফ্ৰী অফ কষ্ট চাব পাৰিবা মই তোমালোকৰ গ্ৰুপত শ্বেয়াৰ কৰি দিম তোমালোকে গ্ৰুপত জইন হৈ লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এইটো যে মই তোমালোকক দিছিলোঁ এইটো তোমাৰ মেট্ৰিক পৰীক্ষাত ডাইৰেক্টলি ইয়াৰ পৰাই কমন আহিছে ঠিক আছে মই কৈছিলোঁ যে ইয়াৰ পৰা 99% কমন আহিব তো তাৰে পৰা তোমাৰ 100% কমন আহিছে দুটা আহিছে তোমাৰ ইলেক্ট্ৰন স্থানান্তৰণ পদ্ধতিৰ দ্বাৰা তোমাৰ গঠন লিখা তো তার তোমাৰ দুটা ইয়াৰ পৰাই আহিছে তো তোমালোকে ৰিজাল্ট চাব পাৰা মই কমিউনিটি পোষ্টত পোষ্ট কৰি থৈছোঁ গোটেইকেইটা ইয়াৰ পিছত চোৱা মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেদৰে পৰিবহন হয় আৰু এটা কুৱেশ্যন আছে সব ফাংশনিং অফ নেফ্ৰনৰ কাৰ্য আৰু গঠন বহুত ইম্পৰ্টেণ্ট হয় আৰু তোমাৰ কি কি ইম্পৰ্টেণ্ট ডায়াগ্ৰাম লাগিব সেইকেইটাও মই তোমালোকক দেখুৱাই দিম ইয়াৰ পিছত চোৱা এইটো তোমাৰ লাইট চেপ্টাৰৰ পৰা এটা অংক আহিছে আৰু লাইট চেপ্টাৰৰ পৰা তোমাৰ কি কি অংক আহিব গোটেইকেইটা আলোচনা কৰা হ'ব বহুত ইজি অংক হয় তোমালোকক এবাৰ বুজাই দিলেই তোমালোকে বুজি পাবা এতিয়া চোৱা 2 মিটাৰ উচ্চতাৰ বস্তু এটা 10 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তৰ লেন্স এখনত মুখ্য অক্ষত লম্বভাৱে ৰখা হ'ল লেন্সখনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 15 সেন্টিমিটাৰ হ'লে প্ৰতিবিম্বৰ অৱস্থান আৰু আকাৰ নিৰ্ণয় কৰা নাইবা তুমি এইটো কৰিব পাৰা 18 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপন এখনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত 7 সেন্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু ৰখা হৈছে দাপনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্ট প্ৰতিবিম্ব গঠন হোৱা দেখা যাব প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা এটা সব 3 মাৰ্কৰ কুৱেশ্যন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি যিকেইটা কুৱেশ্যন আলোচনা কৰিলোঁ সেই কুৱেশ্যন কেইটা তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা আৰু তোমালোকে 7002824673 এইটো মোৰ পাৰ্সোনেল হোৱাটছআপ নম্বৰ হয় তোমালোকৰ যদি প্ৰশ্ন থাকে তোমালোকে হোৱাটছআপত মেছেজ কৰিবা কল নকৰিবা দেই কল কৰিলে মই ৰিচিভ নকৰোঁ ঠিক আছে কাৰণ তোমাৰ 3-4 দিন হ'ল তোমাৰ ইমান কল আহি আছে মই তাৰমানে একেবাৰে ডিস্টার্ব হৈ গৈছোঁ ইমান কল কৰিলে মই কেনেদৰে এনসাৰ দিম কোৱাচোন মোৰতো বাকি কামো থাকে তোমালোকে কল নকৰিবা তোমালোকে হোৱাটছআপত মেছেজ দি থবা ডেফিনেটলি তোমালোকক মই ৰিপ্লাই কৰিম মই সকলো ষ্টুডেণ্টকে 100% ষ্টুডেণ্টক হোৱাটছআপত মেছেজ কৰিলে মই মেছেজৰ ৰিপ্লাই দিওঁ ঠিক আছে গতিকে তোমালোকে কল কৰি ডিস্টার্ব নকৰিবা তোমালোকে হোৱাটছআপত মেছেজ কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো তোমালোকে চেপ্টাৰ ওয়াইজ কোৱেশ্যনবোৰ পাবলৈ হ'লে সলিউশনবোৰ পাবলৈ হ'লে পিডিএফবোৰ পাবলৈ হ'লে তোমালোকে মেম্বাৰশ্বিপ লৈ লোৱা তোমালোকক লগতে ভিডিঅ' লিংক লগতে তোমালোকক পিডিএফ ফাইলো তোমালোকক মই প্ৰভাইড কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল মনত জিত বান্ধা যে এইবাৰ এটা পৰীক্ষা বেয়া হৈছে কি হৈছে আমাৰ এটা চান্স আছে তো সেই চান্সটো তুমি ইউটিলাইজ কৰিব লাগিব আৰু 45 ৰ ভিতৰত তুমি 45 পাই তুমি দেখুৱাই দিয়া পৃথিৱীখনক যে তুমিও পাৰা তুমিও ষ্টুডেণ্ট হয় তুমিও পাৰিবা মনত জেদ বান্ধি লোৱা ইমান সময়ত ইমান এটা বছৰটো আৰাম কৰিছাই এটা অলপ কষ্ট কৰাচোন ৰিজাল্ট ভাল কৰা লাইফটো ভাল হ'ব আৰু তোমাৰ ৰিজাল্ট বেয়া হ'লে কেনেকুৱা যে লাগে যিসকলে তোমাৰ
ৰিজাল্ট বেয়া হৈছে সেইসকলেহে গম পায় ঠিক আছে সেইসকলেহে গম পায় যে কেনেকুৱা বেয়া লাগে তো তোমালোকৰ তেনেকুৱা এটা ফিলিং হৈছে মই গম পাওঁ কেনেকুৱা ফিলিং হয় ঠিক আছে মই উপলব্ধি কৰিব পাৰোঁ কাৰণ মই 8 বছৰ তোমালোকৰ নিচিনা ষ্টুডেণ্টৰ লগত মই জড়িত হৈ আছোঁ 8 বছৰ এক্সপিৰিয়েঞ্চৰ পৰা মই কৈ আছোঁ গতিকে তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা সদায় মই তোমালোকৰ লগত আছোঁ যিমানখিনি হেল্প লাগে তোমালোকে মোৰ পৰা পাবা তোমালোকে কেৱল মই কোৱা মতে তোমালোকে ষ্টাডি কৰিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ